কংগ্ৰেছ দলে BLA মিটিং কৰি আছে কিন্তু আমাৰটো BLA ৱাৰ্ডত অলৰেডি ৰেডি হৈ আছে এই ৱাৰ্ড মেম্বাৰ সকল নৱেম্বৰত আমাৰ বুথ সন্মিলন হ'ব দুইটা দলৰে তাতো আপোনালোকে দেখা পাব যে বুথ সভাপতি সকল প্ৰত্যেকটো বুথত 21 জনকৈ মানুহ আমাৰ অলৰেডি প্ৰস্তুত হৈ আছে আৰু এই কাম আমি 2 বছৰ আগতে কৰি শেষ কৰি থৈছো গতিকে অসমত বিজেপি এজিপি এনডিএ সাংগঠনিকভাৱে আমি বহুত শক্তিশালী হৈ আছো আৰু আমাৰ সাংগঠনিক শক্তি আজি যেনেকে যি প্ৰত্যাহ্বান আহে তাক গ্ৰহণ কৰাৰ কাৰণে আমি প্ৰস্তুত হৈ আছো কালি মিটিংখনত আপোনালোকে তাৰ এটা প্ৰভাৱ দেখিছে আৰু ইমান ডাঙৰ মিটিং অমিত শাহজীৰ ভাষণ শেষ হৈ জনগণ মন নোহোৱালৈকে এজন মানুহ উঠি যোৱা নাই কোনো কাৰোবাৰ নেচাৰ কলৰ কাৰণে বেলেগ কথা কিবা কেতিয়াবা মানুহ 2 ঘণ্টা বহি থাকিলে যাবলগীয়া হয় তাক বাদ দি সকলো মানুহে যি ধৰণে বহি আছে মহিলা 50% হি বুজাই যে এনডিএ বিজেপি এজিপি আমি গ্ৰাছৰুটত কিমান শক্তিশালী হৈ আছে